হয় নিশ্চয়কৈ আচলতে যি চেলেংহাটত থকা যি পশু যি চিকিৎসালয় আৰু কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো যিটো অৱস্থা আপুনি এইখন যদি পশু চিকিৎসালয় যদি আপুনি পশু চিকিৎসাৰ বাবে আহে কিন্তু আপুনি সাৱধান হ'ব লাগিব কাৰণ এতিয়া এই যিসকল ইয়াৰ যিসকল কৰ্মচাৰী আছে চিকিৎসক আছে তেওঁলোকে এটা কথা কিন্তু সতৰ্ক কৰি দিছে যে ডেঞ্জাৰ এইখন চিকিৎসালয়লৈ অহাটো এতিয়া ডেঞ্জাৰ হৈ পৰিছে আচলতে এনেদৰে এতিয়া তেওঁলোকে ফলকো লগাই দিছে যে এই চিকিৎসালয়খনলৈ অহাৰ আগতে আপুনি সতৰ্ক হ'ব লাগিব কাৰণ তেওঁলোকে লিখি থোৱা আছে ইয়াত ডেঞ্জাৰ আৰু কিয় ডেঞ্জাৰ হৈছে এখন চিকিৎসালয় পশু চিকিৎসালয় কেন্দ্ৰখন কিয় ডেঞ্জাৰ হৈছে আমি সেই দৃশ্যখিনি দেখুৱাম আপোনালোকক গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাম প্ৰথমতে মই ভিতৰৰ যিটো দৃশ্য মই সেইখিনি দেখুৱাই ল'ব বিচাৰিছোঁ এখন ডেঞ্জাৰ যিখন চিকিৎসালয় মই সেইখনৰ পশু চিকিৎসালয় মই গোটেই ভিতৰৰ দৃশ্যটো মই প্ৰথমতে দেখুৱাই লওঁ তেতিয়া আপোনালোকে উপলব্ধি কৰিব যে আচলতে এই যিখন চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে কিয় ডেঞ্জাৰ আচলতে ফলক আনিবলগীয়া হৈছে প্ৰথমতে মই যদি মোৰ কেমেৰা সতীৰ্থক মই অনুৰোধ জনাইছোঁ ওপৰলৈ যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে ওপৰত যি আচলতে টিঙৰ যি চালি আছিলে বা যি তাত টিং আছিলে বা তাত যিটো আপোনাৰ টোপ আছিলে কিন্তু সেইটো ইতিমধ্যে বতাহে উৰুৱাই নিছে ধুমুহাই উৰুৱাই নিছে যাৰ ফলত এতিয়া পানী পৰে বৰষুণ দিলে পানী পৰে আৰু দেখিছে গোটেই তলত পানী পৰি আছে ৰুমত এক প্ৰতিগন্ধময় অৱস্থা উৱলি গৈছে যিবিলাক খিৰিকী আছে উৱলি গৈছে আৰু এই যদি এই গৃহটোত বৰ্তমানেও চিকিৎসা চলি আছে আৰু যিকোনো মুহূৰ্ততে আকৌ যদি পুনৰ যদি ধুমুহা বৰষুণ আহে তেতিয়াহ'লে কিন্তু ইয়াত থকা কৰ্মচাৰীসকলৰ লগতে ইয়াত পশু চিকিৎসাৰ বাবে অহা কিন্তু ব্যক্তিও বিপদ অনিবাৰ্য এনেকুৱা ধৰণৰ এটা আশংকাই দেখিবলৈ পোৱা গৈছে আৰু দেখিছে চিকিৎসক বহি আছে তেওঁ চিকিৎসা অব্যাহত ৰাখিছে মই তেওঁৰ লগত কিছু কথা পাতিম যে কেনেকুৱা ধৰণৰ শংকা হয় যিহেতু গোটেই ঘৰটো উমলি গৈছে আপোনালোক কেনেকুৱা ধৰণৰ শংকা হয় আচলতে খুব এটা ভয় লগা এটা কথা ভয় লাগে বাৰু যিহেতু কিবা হৈছে আমাৰ ফালৰ পৰা এষ্টিমেট এইবোৰ দিয়া হৈ গৈছে চাওঁচোন পানী পৰে চাগে ন হয় পানী পৰে আৰু ওপৰৰ দেখিছোঁ গোটেই টোপটো উৰুৱাই লৈ গুচি গ'ল হয় ওপৰৰ টোপটো উৰুৱাই লৈ গুচি গ'ল আৰু যিকোনো মুহূৰ্ততে দেখিছোঁ গোটেই উৱলি আছে মানে ভাগি পৰাৰ শংকা আছে অলপ ভয় লগা আৰু আপোনালোকে ডেঞ্জাৰ সেইটো কাৰণে এৰি দিছে মানে সতৰ্ক কৰিছে নিশ্চয়কৈ দেখিছে কৈছে যে ডেঞ্জাৰ তেওঁলোকে আঁৰি দিছে যে আপুনি যদি এইখন চিকিৎসালয় চেলেংহাটৰ পশু চিকিৎসা কেন্দ্ৰখনলৈ যদি আহে তেতিয়াহ'লে আপুনি সাৱধানে আহিব লাগিব ইয়াত সোমোৱাৰ আগত আপুনি 10 বাৰ ভাবিব লাগিব কাৰণ কোনো মুহূৰ্তত এই ঘৰটো ভাগি পৰে বা কি হয় তাৰ কোনো নিশ্চয়তা নাই সেইবাবে তেওঁলোকে ডেঞ্জাৰ লিখি দিছে আৰু পশুপালন বিভাগটো যিটো অৱস্থা এই কিন্তু এই পশুপালন যিখন পশু চিকিৎসালয়খনে কিন্তু স্বৰূপ উদঙাই দিছে গোটেই দেখিব আপুনি বেৰবিলাক উৱলি গৈছে খিৰিকী উৱলি গৈছে টিং ভাগি গৈছে কিন্তু কোনো কাণহা নাই বা গুৰুত্ব নাই পশুপালন বিভাগৰ ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে মোৰ লগত আছুৰ নেতৃত্ব আছে মই তেওঁলোকৰ বক্তব্য ল'বলৈ চেষ্টা কৰিম মোৰ লগত আছুৰ পৰীক্ষিত আছে পৰীক্ষিতৰ পৰা মই বক্তব্য ল'ম কি ক'ব আচলতে চেলেংহাট অঞ্চলটোৰ এটা কৃষি প্ৰধান অঞ্চল গোপালক যথেষ্ট ইয়াত গোপালক আছে এইখনে সকাহ দি আহিছিলে গোপালকসকলক কিন্তু পশুপালন চিকিৎসালয়খনৰ যিটো অৱস্থাটোৱে কিন্তু গোটেই পশুপালন বিভাগটোৰ স্বৰূপটো কিন্তু উদঙাই দিছে প্ৰথম কথা মানে মোৰ এইডোখৰ জেগাত প্ৰথম থিয় হৈ থাকিবলৈ মোৰ ভয় লাগি আছে বৰ্তমান সময়ত কাৰণ বাহিৰত মই এখন ফ্লগ দেখিলোঁ এইটো ডেঞ্জাৰ বুলি লিখা আছে আৰু দ্বিতীয় কথাটো হৈছে কি অসম চৰকাৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বাৰে প্ৰতি কিন্তু উন্নয়নৰ ঢাকঢোল বজাই থাকে কিন্তু উন্নয়নৰ নমুনাসমূহ চেলেংহাট মৰিয়নি সমষ্টিৰ চেলেংহাট অঞ্চললৈ আহিলে তেওঁলোকে দেখা পাব মৰিয়নি সমষ্টিৰ চেলেংহাট অঞ্চলত ভেটেনেৰী হস্পিটেল কেনেকৈ চলি আছে মৰিয়নি সমষ্টিত বিভিন্ন কাম কাজ কেনেকৈ চলি আছে তেওঁলোকে ইয়ালৈ আহিলে গম পাব আমাৰ ইয়াতে এইটো কৃষি প্ৰধান অঞ্চল চেলেংহাট অঞ্চলটি কিন্তু চেলেংহাট অঞ্চলত যিখন ভেটেনেৰী আছিলে তাৰ যি পয়া লগা অৱস্থা বৰ্তমানৰ সেই পয়া লগা অৱস্থা কিন্তু আজি তাৰিখত চৰকাৰৰ চকুত নপৰে বিভিন্ন সময়ত বিভিন্ন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ এই ভেটেনেৰী হস্পিটেলখনক লৈ বিভিন্ন সময়ত আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও হাতত লৈছিলোঁ কিন্তু আজিলৈকে একো কাৰ্য হাতত লোৱা আমাৰ পৰিলক্ষিত নহ'ল চেলেংহাট খুব জনবসতিপূৰ্ণ এটা অঞ্চল ইয়াত বিভিন্ন মানুহে গো পালন কৰি বিভিন্ন ছাগলী পালন কৰি বিভিন্ন গাহৰি পালন কৰি তেওঁলোকে ইয়াত তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে কিন্তু বৰ্তমান সময়ত অসম চৰকাৰে যিদৰে পিঠি দি ৰাখিছে এই ভেটেনেৰী হস্পিটেলখনক লৈ তাক লৈ আমি কিন্তু চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিশ্চয়কৈ আচলতে চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে আছু নেতৃত্বই আৰু ক'বই লাগিব যে মই কৈছোঁ যে চেলেংহাট অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল গো পালন কৰি ইয়াত যথেষ্ট সংখ্যক স্বাৱলম্বী হৈ আহিছে আৰু এটা অতিকৈ ব্যস্ত এখন চিকিৎসালয় ইয়াত আপুনি যদি আহে তেতিয়া দেখিব যে প্ৰতিদিনে ছাগলী গাহৰি আদি কৰি চিকিৎসাৰ বাবে আহে আৰু এইসমূহ মই যিবিলাক দেখুৱাইছোঁ এইবিলাক যি ফ্ৰিজ হয় ডিপ ফ্ৰিজ হয় এইবিলাক বহুত মূল্যৱান সামগ্ৰী আছে ইয়াত কেইবাটাও ডিপ ফ্ৰিজ দেখিছোঁ যন্ত্ৰপাতি দেখিছোঁ যিবিলাক অতিকৈ গুৰুত্বপূৰ্ণ
চিকিৎসাৰ ক্ষেত্ৰত আৰু অতিকৈ মূল্যৱান সামগ্ৰী এইবিলাক এতিয়া আপুনি এইবিলাকৰ কোনো এইবিলাক এতিয়া অনিষ্ট হ'ব ধৰিছে ওপৰত চাওক আপুনি গৈ পানী পৰে ওপৰৰ পৰা পানী পৰে আৰু এনেদৰে অনিষ্ট হৈছে এইবিলাক আচলতে লাখটকীয়া সামগ্ৰী এনেদৰে এতিয়া অনিষ্ট হৈছে মাত্ৰ বিভাগটোৰ অনীহাৰ কাৰণে বিভাগটোৰ অকমান্যতাৰ কাৰণে তেওঁলোকৰ যি আচলতে দুৰ্বলতাৰ কাৰণে বা তেওঁলোকৰ অমনোযোগিতাৰ বাবে এতিয়া এই লাখটকীয়া সামগ্ৰীবিলাক অনিষ্ট হৈছে যি পশু চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে নিতৌ তেওঁলোকে জীৱনৰ শংকালৈ ইয়াত চিকিৎসা কাৰ্য আগবঢ়াবলগীয়া হৈছে ইয়াতকৈ আচলতে দুখৰ কথা হ'ব নোৱাৰে আৰু যাৰ কাৰণে এতিয়া তেওঁলোকে বাহিৰত ফলক লগাই দিছে যে ডেঞ্জাৰ চেলেংহাট পশু চিকিৎসা কেন্দ্ৰলৈ অহাৰ আগত আপুনি ভাবক আৰু যিহেতু কৰ্মচাৰীসকলেও সন্মুখত ডেঞ্জাৰ লিখি সকলো ৰাইজকে সতৰ্ক কৰি দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ